শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু যুৱ আৰু আইমাতৃ সমাৰোহৰ আজি দ্বিতীয় দিন। লোকাৰণ্য হোৱা পুৱা পতাকা উত্তোলনত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ আধ্যাত্মিক ভাষণে সমাৰোহস্থলীত এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে। বকলীয়া ঘাট নগৰৰ মাজমজিয়াৰে উলিওৱা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাই প্ৰতিজন ভক্তপ্ৰাণ লোকক মন্ত্ৰমুগ্ধ কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিছিলেৰে শোভাযাত্ৰাই অন্য মাত্ৰা দিয়ে। আইছে জখমে দুলাই ঋষি করিলা জ্ঞান গৰিমা থকা মানুহ নাই বা এটা জীৱ বুলি কল্যাণ হম বুলি যিবিলাক চিন্তা কৰিলে এইবিলাক মানুহ অন্ধবিশ্বাস পুৰস্কাৰ কৰে কেতিয়া মুক্তি পাব তেওঁলোকে নিজৰ জীৱনৰ শংকৰদেৱ এক ভক্তি আন্দোলন ভক্তি আদৰ্শেৰে মহাপুৰুষ গুৰুজনৰ ধৰ্মীয় আধ্যাত্মিক দৈনিক আদৰ্শেৰে বিকশিত সমাজ গঢ়িব হতো আমি এখন সমন্বয় সমাজ গঢ়িব হতো আমি এখন প্ৰমূল্যবোধৰ মানৱীয় প্ৰমূল্যবোধৰ সমাজ গঢ়িব হতো আমাৰ যুৱক যুৱতীসকলক সঁচাৰ্থতে আমাৰ শিশুসকলক সঁচাৰ্থতে ভৱিষ্যতৰ এগৰাকী প্ৰশিক্ষিত আধ্যাত্মিক আৰু নৈতিকভাৱে সবল তেওঁলোকক মানৱ সম্পদ ৰূপে আমি গঢ়ি তুলিব খোজো। আজি এই যে প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানৰ ধামখুমীয়াত গোটেই বিশ্বত কেৱল ভগৱানী চিন্তাধাৰা কেৱল এই ভগৱানে আপোনালোকে মনত ৰাখিব মানুহৰ তিনিটা গুণ থাকিবই সত্য ৰজ আৰু তম এই গুণাত্মক আমি জীৱ আমি এই তিনিটা গুণৰ মানুহক আমি তিনি ভাগত বিভক্ত কৰিব নোৱাৰো কোনো মানুহ আমাৰ গোটেইবিলাক এইটো শংকৰ বিনাই নাহি নাহি আন বন্ধু হৰি ভকতি জোৰি ৰাম
কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 31 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহ কালিৰে পৰা 3 দিনীয়া বনাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন শক্তিশালী জিলা কাৰ্বি আংলং জিলা শাখা, এখন পাৰ্বত্য জিলা শাখা, বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এখন জিলা শাখা। ইয়াত সমন্বয় বাৰ্তা লৈ এই জিলা শাখাই ঐতিহ্য বহন কৰি আহিছে। তেনে এখন গৌৰৱময় ঐতিহাসিক জিলা শাখাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহ কালিৰে পৰা 2 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি আমাৰ পুৱা মহামান্য পদাধিকাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধাৰ্যা কাৰ্বি আংলঙৰ বুকুত, কাৰ্বি আংলঙৰ নীলিম আকাশৰ বুকুত সগৌৰৱেৰে উত্তোলিত কৰিছে পুৱা 9 বজাৰ লগে লগে। আৰু তাৰ পিছতেই বিভিন্ন কৃষ্টি সংস্কৃতি, বিভিন্ন জাতি জনগোষ্ঠীৰ যি সংস্কৃতি, এই সংস্কৃতিক লৈ ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা আজি ৰাজপথত বাহিৰ কৰা হৈছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ মূল অনুষ্ঠান হিচাপে বিশেষ এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে মূল মঞ্চত এই অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু লগে লগে আমাৰ বিভিন্ন ধৰণৰ মঞ্চত পৃথক পৃথকভাৱে সাহিত্য সংস্কৃতিৰ আমাৰ বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। কালিৰে পৰা আচলতে অহৰহ সাহিত্য সংস্কৃতিৰ এক বিশাল সমাহাৰ ইয়াত পৰিস্ফুট হৈছে। আৰু কালিলৈ আমাৰ এই কাৰ্যসূচী আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ অনুষ্ঠান, আমাৰ যি যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ আমাৰ অন্তৰংগ আলাপ, এক গুৰুত্বপূৰ্ণ অনুষ্ঠান কালিলৈ পুৱা অনুষ্ঠিত হ'ব। তাৰ পিছতেই মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ এই মুকলি সভাত উপস্থিত থাকিব। কেইগৰাকীমান আমাৰ বৰ্তমান চৰকাৰৰ আমাৰ মন্ত্ৰী ডাঙৰীয়া, বিধায়ক, এইসকল সন্মানীয় ব্যক্তি ইয়াতে আহিব। গতিকে আমাৰ অনুষ্ঠানটো আচলতে অত্যন্ত সৰ্বাংগ সুন্দৰ সুশৃংখলিত অনুষ্ঠান এটি ইতিমধ্যে ৰূপায়িত হৈ আছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আই মাতৃসকল, কণ কণ শিশুসকল, যুৱক যুৱতীসকল ইয়ালৈকে আহিছে। আৰু সুশৃংখলিতভাৱে অনুষ্ঠানটি ৰূপায়িত হৈছে। কাৰ্বি আংলং জিলা শাখাৰ ভকতসকলে সকলো পিনৰ পৰা ভকতক সেৱা শুশ্ৰূষা কৰাত তেওঁলোকে যৎপৰোনাস্তিক চেষ্টা চলাইছে। কোনো ধৰণৰ সেৱা কাৰ্যত তেওঁলোকে কৃপণালী কৰা নাই। আৰু এই কাৰ্যখিনি কৰিবলৈ যাওঁতে তেওঁলোকে যিখিনি আচলতে ত্যাগ কালিৰে পৰা ইয়াতে দেখুৱাইছে, আমি সঁচাই আচলতে খুব আপ্লুত হৈ পৰিছোঁ। আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা সকলো দিশতে আমাৰ ভকতসকলক যাতে আমি সা সুবিধা কৰি দিব পাৰোঁ, সেৱা শুশ্ৰূষা যাতে কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি যিমান পাৰোঁ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে হয়তো ক'ৰবাত কেতিয়াবা 2-এটা ভুল ত্ৰুটি আমাৰ ৰৈ যাব পাৰে। আমি সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰিছোঁ। লগতে এই কাৰ্বি আংলং অঞ্চলৰ বিভিন্ন দৌল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ জনগোষ্ঠীয় যিসকল ভাই বন্ধু, সকলোৱে অনুষ্ঠানটি সুন্দৰ ৰূপ দিবৰ কাৰণে যথেষ্ট কষ্ট আৰু ত্যাগ কৰিছে। এই আপাহতে আমি সেইসকললৈও আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ তৰফৰ পৰা কৃতজ্ঞতাৰ সৈতে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।